জুবিন বিহীন আজি জন্মদিনটো সকলোৱে পালন কৰিছে। ইয়াতো অগণন ৰাইজৰ সমাৱেশ ঘটিছে। স্বপ্ৰতিভাৰে জুবিন গাৰ্গে অসমৰ সংগীত জগতলৈ এটা নতুন ধাৰা আনি অসমৰ মানুহৰ মনত সকলোৰে হৃদয়ত নৱপ্ৰজন্মই কওক বয়সস্থ মানুহে কওক এক সুকীয়া স্থান দখল কৰিছিল। আৰু সেইকাৰণেই হয়তো আজি কেৱল অসমবাসীয়ে নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তত, পৃথিৱীৰ বিভিন্ন প্ৰান্তত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। তেওঁ অমৰ হওক। আজি তেওঁৰ জন্মদিনটোত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। জুবিন কেৱল এগৰাকী সংগীতজ্ঞ বা অভিনেতাই নাছিল, তেওঁ আছিল মানৱতাবাদী দৰ্শন। মোক যুগে যুগে অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিব। তেওঁৰ মৃত্যু আমাৰ কাৰণে এক অপূৰণীয় ক্ষতি। কেতিয়া পূৰণ কৰিব পাৰিম অসমীয়া আমি নাজানো। আৰু সেইকাৰণে অসম গণ পৰিষদ দলে আজিৰ দিনটো জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু আমি সমূহ অসমবাসী ৰাইজকো আমি আহ্বান জনাম, এজন স্বাভিমানী অসমীয়াৰ এই জন্মদিনটো যাতে সকলোৱে ভৱিষ্যতৰ দিনতো জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰে। আজি অসম গণ পৰিষদ দলে ৰক্তদান কাৰ্যসূচী লৈছে, চৰকাৰেও লৈছে, ভাৰতীয় জনতা পাৰ্টীও লৈছে। সকলোৰে মিলিত প্ৰচেষ্টাত ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে ৰক্তদান দিয়া কাৰ্যসূচী আমাৰ যুৱ ছাত্ৰসকলে বিশেষভাৱে অংশ লৈছে। সকলোতে হৈছে। ঠিক তেনেকৈ গছপুলি বৃক্ষৰোপণ যি ভাল পাইছিল তেওঁ, এইখিনি সকলোৱে আদৰ্শ হিচাপে